চিলনিজান সমবায় সমিতিত ব্যাপক দুৰ্নীতি ভগীৰথ দাদাই আমাৰ পৰা পইচা লৈছে কাৰোবাৰ পৰা 1000 টকা কাৰোবাৰ পৰা 600 আৰু কাৰোবাৰ পৰা 200 টকাকৈ আমাৰ পৰিয়ালৰ অন্য সদস্যসকলৰ নাম ৰেচন কাৰ্ডত ভৰাম বুলি পইচা লৈছে আমাৰ পৰা কিন্তু 10 মাহ হোৱাৰ পাছতো পৰিয়ালৰ অন্য সদস্যসকলৰ নাম ভৰাই দিব পৰা নাই আজিলৈকে খুদিলে কয় অফিচ বন্ধ আছে খুলিলেই কৰি দিম আজিও পৰিয়ালৰ আয়ুষ্মান কাৰ্ড উলিয়াব পৰা নাই আগতে চাউল পাইছিল 35 কেজি আজিকালি দিয়ে 5 কেজি এই অভিযোগ আমাৰ নহয় বুকাজান মহকুমাৰ চিলনিজান সমবায় সমিতিত ঘটি থকা দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ অসম চৰকাৰে যিমানেই দুৰ্নীতি নিকা স্বচ্ছ প্ৰশাসনৰ ব্যৱস্থা কথা নকওঁ কিয় তথাপি দুৰ্নীতিগ্ৰস্ত আসাম চৰকাৰী বিষয়ৰ বাবে ত্ৰাহি মধুসূদন কৰিবলগীয়া হয় সাধাৰণ জনতাই ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে চিলনিজান সমবায় সমিতিত এনেদৰে ভোগ কৰিবলগীয়া হৈছে দুৰ্ভোগ কাটি দিছে 1 কেজি 9 কেজি চাউলহে পাওঁ আৰু ল'ৰা ছোৱালী 3টা আছে কিটা ভাত নাখায় এটো কি কোন জায়গা পতা এটো ল্যান্ডটোৰ নাম এইটো চিলনিজান টিংবস্তি এইটো কপাটিটো কি নাম সেইটো ক'ব নোৱাৰো ইমানকে কিন্তু কথাটো এনেকা হৈছে এই ভগীৰথ দাদাই পইচা লৈছে ডকুমেন্টছ লৈছে তাৰপিছত নাম কিটা ভৰাই দিম বুলি ক'লে তাৰপিছত আজি 10 মাহ হৈ গৈছে আজি পৰা নামটো আহা নাই আৰু হুদিলা মানে কি কয় অফিস বন আছে অফিসটো খুলিলে মানে আমি নামটো ভৰাই দিম যতে লগ পাও ততে হুদিও তেতিয়া কয় অফিসটো খুলিলে নামটো ভৰাই দিম এমান দিন কেলে লাগিব লাগে ইলেকশন আহিলে কি কারণ লৈছে পইচা কি কাৰণে লৈছে আপ ডাউন কাৰণে বুকাজানৰ পৰা যাবলৈ কাৰণে আহিবলৈ কাৰণে তেল খৰচ কৰে এজনৰ 200 কৰি লৈছে 600 কৰি লৈছে আৰু মানুহ গৰাকী দিনে 1000 টকা লৈছে আপোনালোকে চাউল পায় নাপায় আমি পাওঁ আমি অকল আমাৰ ঘৰৰ মানুহটো মই 9 কেজি চাউল পাওঁ 9 কেজি চাউল আমি আছো 5 জন মানুহ কিন্তু নামটো আজি পৰা আহাই নাই ল'ৰা ছোৱালী ডাঙৰ দীঘল হৈ গ'ল এতিয়া মিটিং দিব হৈ গ'ল এতিয়া 16 বছৰে চলিছে ডাঙৰ ছোৱালীজনী এতিয়ালৈকে নাম নাই আৰু এই ডকুমেন্টছ আধাৰ কাৰ্ড স্কুল সাৰ্টিফিকেট বাৰ্থ সাৰ্টিফিকেট বিচাৰি থাকে জমা দি থাকো আজি পৰা নামে নাই কেলে এনেকা হ'ব লাগে পইচাটো লোৱা অক্টোবৰ এতিয়া 10 মাহে হ'ব কিমান লৈছে 200 কে 600 টকা লৈছে প্ৰত্যেক মেম্বাৰৰ সব লৈছে এই দাদাৰ খিনি লৈছে এই ভগীৰথ দাদাই লৈছে সেইটো আমি মানি নল পইচাটো আপুনি যদি কামটো কৰি দিয়া আমাক পইচাটো নালাগে দিব লাগিব তেতিয়া আমি তেতিয়া মানি নল মোৰ বৰ্তমান 6 জন মানুহ আছো 6 জন মানুহ ভিতৰত এজনহে মানুহ চাউল পাওঁ এতিয়া বাকি মোৰ স্বামী নাপায় মোৰ শহুৰপুৰা নাপায় মোৰ ছোৱালী কিটা নাপায় 3টা আছে তেখেতসকলৰ মানে চাউলৰ নামেই নাই নাম নাথাকাৰ কাৰণে মই এতিয়ালৈকে বৰ্তমান আয়ুষ্মান কাৰ্ড বনাব পৰা নাই আৰু যিসকলৰ নাম নাই সেই সকলৰ মানে মই 5 জনৰ পুৰা সম্পূৰ্ণ নাম ডকুমেন্টছ দিছিলো নাম ভৰাবৰ কাৰণে তাৰ পিছত তাৰ লগত মোক 1000 টকা বিচাৰিলে মই 1000 পইচা দিলো তাৰ পিছত এতিয়া 10 মাহ হ'বলৈ হ'ল এতিয়ালৈকে বৰ্তমান নাম অহা নাই মোৰ ল'ৰা ছোৱালীৰ চাউল মই এতিয়া 5 কেজি পাওঁ অকল হৰিয়া আগতে মই পাওঁ 35 চাউল এতিয়া মই 5 কেজি চাউল পাওঁ মোৰ চাউল কাৰ্ডখন এৱাই আছিলে এৱাইৰ পৰা মই এতিয়া 5 কেজি চাউল পাওঁ কি কাৰণে কাটিছে মানে এইটো কৈছে যে এতিয়া আধাৰ লিংক হোৱা নাই কাৰণে বৰ্তমান আপোনাৰ চাউল কাটা হৈছিল পইচা মোৰ ওচৰৰ পৰা 1000 লৈছিলে 5 জনৰ কাৰণে এজনৰ 200 টকাকে 1000 লৈছিলে এতিয়া পইচা লোৱা 10 মাহ হ'বলৈ হ'ল মোৰ অফিচৰ লগত যোগাযোগ বুকাজানত কৰা নাই আমি এইটো চিলনিজান লেন্সত আহিছিলো তাতে জমা দিছিলো ভগীৰথ দাক তেখেতে ক'লে যে জানুৱাৰী মাহৰ পৰা চাউল পাই যাব আপোনালোকে জানুৱাৰী মাহ এতিয়া শেষ হৈ গ'ল মোৰ নতুন বছৰ হুমায়ো শেষ হৈ গ'ল এতিয়া বৰ্তমান 10 মাহ হুমাবলৈ হ'ল মই অহা মাহতো যদি চাউল ল'বলৈ আহোঁ মই 5 কেজি চাউল পাম সেইকাৰণে যে আমাৰ যেনেকুৱা ডকুমেন্ট সম্পূৰ্ণ লৈছিলে জেৰক্স কৰি আনি দিছিলোঁ আমি সকলো সেই কামকেইটা যদি আমাক ভালকৈ কৰি দিয়ে তেতিয়া আমাৰ কাৰণে বহুত ভাল হ'ব কেলে মই এতিয়া আয়ুষ্মান বনাব লাগিব মোৰ ছোৱালী 15 বছৰ হ'ল তেখেতৰ আয়ুষ্মান বনাব পৰা নাই মোৰ স্বামীৰ আয়ুষ্মান বনাব পৰা নাই মোৰ বুঢ়াৰ আয়ুষ্মান বনাব পৰা নাই মোৰ এনেও বেমাৰী তাৰ কাৰণে মই মেডিকেলত দৌৰি থাকোঁ মোৰ স্বামী দুবাৰ এক্সিডেণ্ট হ'ল তেখেতৰ কাৰণে আয়ুষ্মান নাই কাৰণে মোৰ বহুত অসুবিধা হৈছে মই বহুত পইচা ভৰিবলগীয়া হৈছে সেইকাৰণে মই কৈছোঁ যে মোৰ স্বামীৰ মোৰ বুঢ়া বেমাৰী আছে মোক আয়ুষ্মানখন বনাবৰ কাৰণে মোৰ নামটো সকলোৱে যে মিলি পেলাই মোৰ নামটো চাউল কাৰ্ডত ভৰাই দিম মই সেইটোৱে অনুৰোধ কৰিছোঁ যে আমাৰ ওচৰৰ পৰা পইচাও লৈছিলে সব লৈছিলে নামখিনি কৰি দিম বুলি এতিয়ালৈকে মোৰ কৰি দিয়া নাই মোৰ স্বামী দুবাৰ এক্সিডেণ্ট হৈছে মই বহুত পইচা ভৰিছোঁ
সেই গতিকে মই কৈছোঁ যে মোৰ চাউল কাৰ্ডখন নাম ভৰাবলৈ লৈছিলে মোৰ নামটো আহিব লাগিব ইমানেই কৈছোঁ মই ভগীৰথ দাক আৰু ভগীৰথ দা এতিয়া কৈছে যে পইচা লোৱা নাই কিন্তু মই নিজৰ হাতত দিছোঁ মোৰ স্বামী কৈছে তুমি কিমান দিলা পইচা মই কৈছোঁ মই 1000 দিছোঁ কেলে দিলা বোলে নাই মই নামটো ভৰাবৰ কাৰণে আপোনাক দিছোঁ মই বোকাজান যাব নোৱাৰোঁ কাৰণে ভগীৰথ দা যাম বুলি কৈছে তাকে মই দি দিছোঁ বুলি ক'লে এতিয়া ভগীৰথ দা কৈছে যে আমাক পইচা এটকাও দিয়া নাই ইয়াত চিলনীজান লেন্সতে কাম কৰে তেখেতে সম্পূৰ্ণ ডকুমেণ্টছ জমা লৈ থকাৰ কাৰণে আমি ডকুমেণ্টছ জমা দিছিলোঁ তেখেতক এতিয়া বৰ্তমান সি কৈছে যে মই লোৱা নাই যে এইটো কেলে ক'ব লাগে আমাক লোৱা নাই বুলি মই এইটোৱে কৈছোঁ ভগীৰথ দা আপুনি যেনেকৈ লৈছিলে সেনেকৈ আমাক কামসমূহ কৰি দিয়ক তেতিয়া আমি শান্তিকৈ থাকিব পাৰিম এতিয়ালৈকে মই আয়ুষ্মান বনাব পৰা নাই সেই গতিকে মই কৈছোঁ চাউল কাৰ্ডত বোলে এতিয়া মোকো কৈ আছে ডক্টৰে যে বোৱাৰী তোমাৰ কেলে এতিয়ালৈকে হোৱা নাই বাকী সকলো আয়ুষ্মানখন দাদা মই কৈছোঁ যে মোৰ নাম নাই সেইকাৰণে মই কৰিব পৰা নাই এতিয়া এইটো মইতো এতিয়া জানুৱাৰী মাহত মোৰতো কৰি দিলে দাদাই এইটো মেডিকেলৰ পৰা মোক কৰি দিলে কিন্তু সেইটো সময়ত কৈছে যে তোমাৰ বাকী সকলৰ মই কৈছোঁ দাদা মোৰ এতিয়ালৈকে চাউল কাৰ্ডত নাম অহা নাই দাদাজনে ক'লে তেতিয়া বোলে তুমি সোনকালে কৰা মই তেতিয়া ভগীৰথ দা জমা লোৱাৰ কাৰণে মই দি দিলোঁ এতিয়ালৈকে মোৰ নহৈছে মই এতিয়া আয়ুষ্মান বনাব নোৱাৰিছোঁ আৰু মই আয়ুষ্মানখন বনাব পাৰিব লাগে কাৰণে মই এতিয়া ডকুমেণ্টছখন আজি আকৌ আহিছোঁ সুধিছোঁ যে এতিয়া আকৌ কৈছে নাই নহ'ব বোলে নাই হোৱা অফিচৰ পৰা অফিচ খোলা নাই অফিচ কি গোটেই মাহত তেওঁলোকে কৈছে ঠিকে মোক পইচা লোৱা নাই পইচা আপুনি 600 টকা 200 টকা এনেকৈ প্ৰত্যেক আৰু এতিয়া 8 মাহ হৈ গ'ল বোলে পইচা কালেকশ্যন কৰা কি কাৰণে লৈছিলে পইচা লোৱা নাই তেওঁলোকে খালি কৈছোঁ তেওঁলোকক আমি কৈছোঁ যে নিজে যাওক তাত কিছুমান আপোনালোকৰ খৰচ হ'ব তাত এই কিবাৰ পৰা লিখাব লাগে কিছুমান ফিজ এটা ল'ব পাৰে সেইকাৰণে নিজে যাওক তেওঁলোকে কৈছে যে আমি নাযাওঁ আপুনি জমা লৈ লওক মই দিম আমি দিম পইচা কিবা খৰচটো অহা যোৱা যিটো হয় খৰচ আমি দিম আৰু মই যেতিয়া যাওঁ তেতিয়াহে লৈ যাম সেইটো পইচা মানে তাত লিখাবলৈ তাত হেৰি এপ্লিকেশ্যন লিখাব লাগে সেই লিখা ফিজটো দিব লাগে সেইটো তৰণি লৈ লিখাই সেইটোও ক'ব নোৱাৰোঁ কিমানকৈ ল'ব কি ক'লে কালেকশ্যনটো কৰা নাই নহয় তেওঁলোকে কৈছে ক'ব পাৰে খালি কৈছে আপুনি কৰি দিয়ক কামটো কৰাই যদি আহে জড়িত মানে গোটেই চিলিণ্ডাৰ লেন্সত যে দুৰ্নীতি কৰি আছে গোটেইখিনি যে চাউল কমকৈ দিয়ে চাউল মাৰে বা দুখীয়াৰ ৰাইজে যিকেইটা মানে চৰকাৰী চাউল পায় সেই চাউলকেইটাও তাৰ পৰা আপোনালোকে গাইড কৰি দিয়ে প্লাছ পইচা কালেকশ্যন অকল আপোনালোকে নহয় বহুত মানুহে অভিযোগ কৰি আছে পইচা কালেকশ্যন কৰে বুলি পইচা লয় বুলি কয় পইচা কিহৰ কাৰণে পইচা লয় পইচা লোৱাটো অভিযোগটো কেনেকুৱা আহিলে মই সেইটো কৈছোঁ এতিয়া ক'ব পাৰে ঠিক আছে তেওঁলোকে কৈছে ঠিক আছে মানি লৈছোঁ কিন্তু মই লৈছোঁ বুলি কেনেকুৱা ক'ব নহয় এতিয়া কথা হ'ল কি আপোনালোকে হ'লেও মাৰি লওঁ বুলিয়ে ক'ব কিন্তু এজন মানুহৰ অভিযোগ হ'লে মানি ল'ম কিন্তু বহুত মানুহে আমাৰ ওচৰত অভিযোগ কৰি আছে এতিয়া পইচা লয় আপোনালোক আহকচোন আৰু ইয়াত পইচা কালেকশ্যন হয় পইচা লয় কি কাৰণে পইচাবিলাক লয় এতিয়া আমি বুজি পোৱা নাই জনাই দিয়কচোন পইচা নোলোৱাটো কেনে তেওঁলোকৰ ৰ'ব কথাটো তেওঁলোকে কৈছে কি ঠিক আছে আপোনালোক এইটো এইখিনি কৰক মই নিজে যাবলৈ কৈছোঁ মই বাৰে বাৰে একেটাই কথা কৈ আছোঁ যে আপোনালোকে নিজে যাওক তেওঁলোকে কৈছে আমি যোৱাটো অসুবিধা হ'ব আপুনি কামটো কৰি দিয়ক কৰাৰ পিছত তাৰ বিনিময় অহা যোৱা যিটো খৰচ হয় তাৰ বিনিময়ত আমি অহা যোৱা খৰচটো আমি দিম কথা সেইটোহে পইচা লোৱা কথাটো কেলে কৈ আছে বাৰে বাৰে ৰ'ব ঠিক আছে আপোনালোক ৰ'ব বহুত দিনৰ পৰা অভিযোগ পাই আহিছোঁ বহুত মানুহে আমাক কৈ থাকে আপোনালোক আহকচোন চিলনীজানত এনেকৈ পইচা লয় পইচা কি কাৰণে লয় সেইটো আমি বুজি নাপাওঁ পইচা নোলোৱাৰ কাৰণটো মই কেনেকৈ ক'ম পইচা নোলোৱাকৈ আপোনালোক পইচা লোৱা কাৰণটো
নহয় পইচা পইচা আমি নিজৰ হাতেৰে দিছো আপোনাক নিজে আচ্ছা ঠিক আছে তো এতিয়া ক'ব পাৰে কেনে ক'ব পাৰে ক'লেই নহ'বতো মোক চিনি পাইছে নাই মই যেতিয়া কাৰ্ডৰ নিজে নাম লিখি লিখি দিছে কাগজত মই নহয় মই এই কাৰ্ডখন লৈ পেলাই আৰু এইটো নামটো হৈছে নাই